আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। গতিকে যিহেতু আজি পুনৰ বন্ধ, কালি সৈতে একে অৱস্থা হৈ আছে, তো ঘৰৰ পৰা ওলাই যাব পৰা তো ভাবিলোঁ আমাৰ এফালে ওলাই যাওঁ। তো ক'ত যাম কৈ আছোঁ সকলোবিলাক, তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যোৱাৰ আগতে মোবাইলটো লৈ লওঁ, কোনোবাই ফোন কৰিব পাৰে। তো ব'লক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো খালী ভৰিৰে ওলাইছোঁ, আপোনালোকক লৈ যাওঁ এটা নতুন ঠাইলৈ। আহক ভিডিঅ'টো আমি সকলোৱে আৰম্ভ কৰোঁ। তো আপোনালোকক মই পথাৰলৈ লৈ আহিছোঁ। অৰ্থাৎ আমাৰ পথাৰখনত ইয়াতে আগতে হৈছে বহুতো সৰিয়হ ফুল কৰিছিলে, তো সৰিয়হ খেতি কৰিছিল। তো তেতিয়া ফুলখিনি ফুলি থাকোঁতে মই আচলতে ভিডিঅ' এটা বনাব লাগিছিল। তো কি হয়, যেতিয়া মই টাইম পাওঁ ইমান পাৰিলে পথাৰলৈ ওলাই আহোঁ। তো ইয়াত কি হয়, বতাহ দি থাকে, ধুনীয়া বতাহ দিয়ে, ভাল লাগে, মনটো ফ্ৰেছ হয় বহুতো বাহিৰা কথাবিলাকৰ পৰা। তো ভাবিলোঁ ইয়াতে আপোনালোকক মানে লগৰখিনি আজি ৰাতিপুৱাই মাছ ধৰিব যাম বুলি ক'লে। তো ভাবিলোঁ নিজেও মাছ চাই আহোঁ, তো আপোনালোকক দেখুৱাওঁ কেনেকৈ মাছ পাইছে, আৰু লগতে আমাৰ পথাৰখন দেখুৱাই আহোঁ। তো ব'লক চাওক কেনেকুৱা লাগে। তো মানে ইয়াত কি হয়, চহৰততো এনেকুৱা ধৰক এনেকুৱা বা টাউনত হ'লে এনেকুৱা পৰিৱেশ বহুত টান হয়। তো যেতিয়া মই আপোনাক পথাৰলৈ লৈ আহিছোঁ, যেতিয়া মই ঘৰত প্ৰায় এনেই থাকোঁ, তো প্ৰায় মই কি কৰোঁ, পথাৰলৈ গুচি আহোঁ। কিন্তু এতিয়া বৰ্তমান বহুতো কামৰ বাবে আহিব পৰা নাই, প্ৰায় লাষ্ট 6 মান্থমানৰ পৰা মই অহা নাই। তো এতিয়া মই অথনিলৈকে মোবাইলে টিপি আছিলোঁ। তো ভাবিলোঁ অলপ পথাৰৰ পৰাই ওলাই আহোঁ, কাৰণ বহুত ধুনীয়া বতাহ দি থাকে ইয়াত আহিলে। আপোনাৰ কি হয়, বেলেগ বেলেগ টেনশ্যনবিলাক, আপোনাৰ যিমান মনত টেনশ্যন থাকে, তো সেই টেনশ্যনবিলাক ইয়াত প্ৰায় মানে ৰিফ্ৰেছমেণ্ট পোৱা যায় আহি পেলাই। তো ইয়াত ধুনীয়া ধুনীয়া বতাহ দি আছে। লগতে কি হয়, সেই তাত য'ত আপোনালোকৰ এই তাত পূৰা মানে সেই নদীত হেৰি টাইপৰ আছে, এখন বিল আছে, আৰু তাতে মানে কি হয়, মানুহৰ নাদবিলাক আছে। তো আপোনালোকে তাত কি কাম, বহুতে মাছ ধৰিবলৈ গৈছে। মোক ৰাতিপুৱা লগ ধৰিছিল লগৰখিনিয়ে, যে মানে কি হৈছে, আজি বন্ধ যিহেতু বহুতো কাম কৰা মানুহবিলাকো যাব পৰা নাই ঘৰৰ পৰা ওলাই মেলি। তাত কি কয়, মাছ ধৰিবলৈ বহুতো গৈছে। মোকো লগ ধৰিছিল। তো মাছ ধৰিব যাব মন যোৱা নাছিলে, গাটো অলপ ভাল নহয়। তো মাছ ধৰিব নগ'লোঁ। তো ভাবিলোঁ এতিয়া সিহঁতে কিমাননো মাছ ধৰিছে সেইটোকে চাই আহোঁগৈ। এতিয়া অলপ বহোঁ, অকণ ভাবিছোঁ এতিয়া অলপ বহি যাওঁ, কাৰণ এইখিনি জেগাত মানে বহি কি হয়, এইখিনি জেগাত এই গছখিনিৰ পৰা মানে কি হয়, মানে ছাঁ পৰি থাকে জেগাখনত। তো গৰম দিনত আহি পেলাই খুবেই ভাল লাগে ইয়াত বহি পেলাই। তো এনেকৈ মানে পথাৰলৈ ওলাই আহিলে কি হয়, বহুত মানে ভাল লগা যায়, মনবিলাক মানে বহুত ধৰণৰ ৰিফ্ৰেছমেণ্ট ফিল কৰা যায়। তো ধুনীয়া বতাহ দি থাকে এইখিনি জেগাত। তো মই ইয়াত প্ৰায়ে বহোঁ আহি পেলাই, কিন্তু কিছুদিনৰ পৰা কামৰ কাৰণে আহিব পৰা নাই। তো আপোনালোকে ভাবিলোঁ আজি যিহেতু এনেই আছোঁ, তো অলপ পথাৰলৈকে ওলাই যাওঁ। তো কেইদিনমান আগতে কি হ'লে ভাল লাগিছিলে, যেতিয়া ধৰক গোটেই পথাৰখন কি হৈছিল, সৰিয়হ কৰিছিলে। তো সৰিয়হ কৰিলে যেতিয়া ফুল ফুলে, তেতিয়া মানে সৰিয়হ হৈ আছিল গোটেই পথাৰখনত, সৰিয়হ ফুল ফুলি আছিল। তো এতিয়া বৰ্তমান সৰিয়হখিনি মানে উঠাই পেলাই। তো তাৰ বাবে এতিয়া ধৰক সেই ফুলখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ। তেতিয়া এটা ভ্লগ বনাব লাগিছিলে আচলতে। বাৰু চাংগৈ সিহঁতে কিমানখিনিনো মাছ ধৰিছে। তো এইখিনি জেগা পাওঁতে মোৰ এটা কথা মনত পৰিছে, মানে কি হৈছিল, এই যি জেগাখনতে এইখিনি মাটিত, তো যোৱা বছৰ মই মানে নিজে খেতি কৰা নাছিলোঁ, তো ফেমিলি ফালৰ পৰা কৰিছিলে। তো মই মানে প্ৰায় ইয়াতে আছিলোঁ তেতিয়া। দিনত আহোঁ পানী চানী দিবলৈ, তো ৰাতি তাৰপিছতে চাব লাগে যে কোনো ধৰক গৰু চৰুবিলাকে নষ্ট নকৰে, বা তো তেনেকৈ এইখিনি জেগাতে আছিলোঁ। তো সেইকাৰণে আহি পেলাই ইয়াত এবাৰ কৰা নাই আমি, বেলেগে কৰিছে। তো সেইটো কথা মনত পৰিছে ইয়াত আহি পেলাই। প্ৰায় সেইটো 1 year মানেই হ'লি, 1 বছৰ ওপৰ হ'লি। তো এতিয়া এই নাদবিলাক পাইছোঁ, ইয়াত মাছ ধৰা মানুহখিনি কি হৈছে, ইয়াত মাছ ধৰা মানুহবিলাক নাই কিয়া। মই দেখিলোঁ চবেই কৈছিল কচুনি ধৰিব যাম, কিন্তু ইয়াত মাছ ধৰা মানুহে নাই এতিয়া। তো এই ইয়াত দূৰত অলপ মানুহে মাছ ধৰি আছে, মই জুম কৰি দেখাই আছোঁ। তো সেই ইয়াত দূৰত অলপ মাছ ধৰিছে, তালৈকেতো মই যাব নোৱাৰিম। তো বাট ইয়াতে দেখাই দিওঁ এইখিনিতে। ইয়াত আহি ভাল লাগে, মানে কি হয়, ইয়াত পূৰা হাৱা দি থাকে। তো পানীত ধুনীয়া ঠাণ্ডা হাৱা এটা আহে। তো যেতিয়া আগত লগৰবিলাক আছিল, লগৰবিলাক থাকোঁতে ইয়াত গা ধুইছিলোঁ। এতিয়া চবেইতো নিজৰ কামতে ব্যস্ত। গা ধুইছিলোঁ আগতে আমি গোটেই সোপা একেলগে আহি। তো এই নাদবিলাকৰ ওপৰত দ্বীপ বনোৱা আছে, কিন্তু এটা কথা, মই ইয়াত এতিয়ালৈকে বৰ্তমান মাছ ধৰা কোনো মানুহে দেখা পোৱা নাই। তো সিহঁতে চাগে বেলেগ ফাললৈ মাছ ধৰিবলৈ গ'ল, কিন্তু ইয়াত মানে কি হয়, এইখিনিৰ পৰা পূৰা নাদবিলাক ষ্টাৰ্ট হৈছে, পানী আপোনালোকে দেখা পাব। তো গোটেইখন মানে নাদ, যদি আপোনালোকে অচিনাকি বা চিনি নোপোৱাকৈ ইয়াত আহি যায়, তো কোনফালে নাদ আছে আপুনি গম নাপাব, আৰু ধৰক নাদত সোমাব পাৰে। তো চবফালে এনেকুৱা লাগে ইয়াত চব মাটি টাইপৰ হৈ থাকে। তো এইখিনি পানী ওলাইছে, তো বেনাখিনিৰ কাৰণে এনেকুৱা লাগে মাটি হৈ থাকে নেকি, বাট ইয়াত মানে গোটেইখিনি ধৰক নাদেই পূৰা চাবলৈ গ'লে। তো ইয়াত কি হৈছে, ইয়াত তাত আগত
যোন মানে মাছ ধৰি আছে তো সেইখিনিলৈকেতো মই এতিয়া যাব নোৱাৰিম, মই নিজে চিনি নাপাওঁ ভালদৰে। তো ইয়াত গ'লে মই নিশ্চয় নাদত সোমাম, তো সেইকাৰণে মই ইয়াৰ পৰা আগলৈ নাযাওঁ। ইয়াৰ পৰা আপোনালোকক পৰিৱেশটো দেখুৱাই দিছোঁ। তো তাত সেইকেইটা পৰা মোৰ লগৰ নহয়, য'ত চিনি পাইছোঁ, তো সিহঁতে মাছ ধৰি আছে, কোন হয় নাজানো, বাট মোৰ লগৰখিনি বেলেগ ফালে গ'ল। তো ইয়াৰ পৰা এতিয়া উভতিব লাগিব যেনে পাইছোঁ, কাৰণ কাকো লগেই নাপালোঁ। আপোনালোকক মাছ দেখাম বুলি আনিলোঁ হয়, কিন্তু ক্ষমা কৰিব, মই নিজেই মাছ নিজেই দেখা নাপালোঁ কিমান মাছ ধৰিছোঁ। তো আপোনালোকক কিমান দেখুৱাম। তেতিয়া ৰিটাৰ্ণ হৈ আছোঁ, মানে উভতি আহি আছোঁ ঘৰলৈ। ভাল লাগিলে আহি পেলাই ইয়াত। তো ভিডিঅ'টো চাই জনাব কেনেকুৱা লাগিলে। ভিডিঅ'টো চাই লাইক শ্বেয়াৰ নকৰিলেও হ'ব, জাষ্ট কেনেকুৱা লাগিলে সেইটো জনাব। আৰু এইটো কোনো ধৰণৰ ভিউ ওপৰত মই ভিডিঅ'টো বনোৱা নাই যে ভিউ মানে চাব, এইটো জাষ্ট এটা লাইক মেমৰিজ হয়। যেতিয়া আপোনালোকে কোনোবা এটালৈ ঘূৰিবলৈ যায়, বা এইটো বুলিয়ে নহয়, এইখিনি জেগাতে বুলি নহয়, যেতিয়া আপুনি যিমানখিনি নহয় ট্ৰেভেল কৰিব, তো সেইবিলাক এটা মেমৰিজ হৈ থাকিব লাগে। তাত আপোনালোকে পাৰিলে ভিডিঅ'বিলাক বনাই থ'ব লাগে, আপোনাৰ নিজৰ লেপটপতে হওক বা ডেস্কটপতে হওক, বা ভালকৈ ৰাখিব লাগে, যিহেতু এইবিলাক এটা মেমৰিজ। তো আপোনালোকে এতিয়া 5-6 বছৰ পিছত আগৰ ভিডিঅ'বিলাক চাই তো কিবা এটা ভাল লগা যায়, মানে আগৰ যোনবিলাক স্মৃতিবিলাক সেইবিলাক আহি পৰে ন পুনৰ। তো সেইকাৰণে ভাল লগা যায়। তো যিমান পাৰোঁ সিমান মেমৰিজবিলাক বনাব লাগে, আৰু পাৰিলে ভালকৈ সেইবিলাক সাঁচি থ'ব লাগে। তো জনাব ভিডিঅ'টো চাই কেনেকুৱা পাইছে। যদি ভাল লাগিলে লাইকটো কৰিব, বিশেষকৈ কমেণ্ট কৰিব কেনেকুৱা লাগিছে ভিডিঅ'টো চাই। আৰু এদিন গাঁওখন দেখোন, গাঁওখন মানে কি, মোৰ ঘৰ আপোনালোকৰ এই পৈণুগুদামৰ পৰা অলপ প্ৰায় 4-5 কিলোমিটাৰমান, 4-5 কিলোমিটাৰ নহয়, 3 কিলোমিটাৰমান সোমাই আহিলে পাব। তো যদি কোনোবা আহিম বুলি ভাবে আহিব পাৰিব। তো গাঁওখনত দিছোঁ বিদায় এতিয়া পথাৰখনত। তো বাই বাই, ভালকৈ থাকক কৰোণা ভাইৰাছৰ পৰা। মানে যিমানেই পাৰে এতিয়া যিমানখিনিত মানে ফুৰিবলৈ যোৱাটো, বা যিমান ধৰণৰ কি হয় এইটো কি কয় জনসমাগমৰ পৰা আপোনালোকে দূৰত থাকক, যাতে মানুহ য'ত গোট খাই তাৰপৰা পাৰিলে দূৰত থাকক। আৰু যদি বিশেষ কাম নহয় ঘৰৰ পৰা ওলাই যোৱাটো প্ৰায় মানে বন্ধ কৰি দিয়ক পাৰিলে। তো আশা কৰোঁ চবেই সুস্থ থাকক। ভিডিঅ'টো চাই কেনে লাগিল জনাব। ধন্যবাদ। জয় অসম।